জটিল ৰোগত আক্ৰান্ত ঢেকিয়াজুলিৰ এটি ৩ বছৰীয়া শিশু ফাৰিয়া জান্নাত নামৰ শিশুটি কৰ্কট ৰোগত আক্ৰান্ত পিতৃ ফৰিকুল ইছলাম এগৰাকী ৰাজমিস্ত্ৰী চিকিৎসা কৰি সৰ্বস্বান্ত হৈ পৰিছে এতিয়া দুৰ্ভগীয়া পৰিয়ালটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদ লোকৰ সহায় কামনা কৰিছে পৰিয়ালটোৱে মই ফাৰিয়া জান্নাতৰ মা মোৰ এটা কন্যা আছে 3 বছৰ 7 মাহ তাৰ কৰ্কট ৰোগত আক্ৰান্ত আকৌ পেটত টিউমাৰো আছে তাৰ লৈ গৈছিলো গুৱাহাটী বিবৰুৱাত তাত লোৱাৰ পিছত চিকিৎসা কৰি কৈ আছে যে এবছৰ ৰাখিব লাগিব এবছৰত এমান কৰিছে 4 লাখ এটা কিমো দিয়াৰ পিছত সিহঁতে কৈ আছে ৰুম ভাড়া থাকি তোমালোকে চিকিৎসা কৰা কৈ ক'লে পিছত আমি কৈ আছো আমাৰতো সামৰ্থ্য নাই প্ৰত্যেক গোটেই দিন ৰাতি 2000 বা 3000ৰ মেডিচিন কিনিবই লাগে ডক্টৰে কৈছে এবছৰত 4 লাখ টকা ইমান কৰিলে ইমান 4 লাখ টকা আমি ইমান দুখীয়া মানুহ কৰ পৰা দিম আপোনাৰ তাত এইটো সাহায্য বিচাৰি আছে আপুনি যদি অলপ সহায় কৰে তেনেহলে ভাল হ'লে হয় আৰু